জনতাৰ শিল্পী জুবিন গাৰ্গলৈ একাঞ্জলি শ্ৰদ্ধাঞ্জলি দৰং জিলা ছাত্ৰ সন্থাৰ মায়াবী গীতেৰে বিদায় শিল্পীগৰাকীলৈ শতাধিক লোকৰ উপস্থিতিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মঙলদৈ ভেৱাৰঘাট বাছ আস্থানত মঙলদৈৰ পৰা মিৰ্জা ইৰফানৰ প্ৰতিবেদন মায়াবিনী রাতের বুকু দেখা পালু তোমার ছবি ধরা দিলা অসমৰ জাতীয় জীৱনৰ বাবে আজি এক খুব দুখৰ দিন আমি নভবাকৈ প্ৰায় 52 বছৰ বয়সত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক আজি হেৰুৱাইছোঁ এগৰাকী মহিৰুহৰ মহাপ্ৰয়াণ হৈছে আৰু এনেকুৱা এটা খুব মৰ্মাহত হৈছে এই শোকৰ বাৰ্তাটি পাই আমি আৰু এনেকুৱা দুখৰ মুহূৰ্তত বিশেষ আমি ক'বলৈ নাযাওঁ আমি জুবিন গাৰ্গ আমাৰ সকলোৰে হৃদয়ত আছে জুবিন গাৰ্গ আমাৰ সকলোৰে তেজে তেজে প্ৰবাহিত হৈছে জুবিন দাৰ যি গীত এই গীত শুনি আমি ডাঙৰ হৈছোঁ আৰু প্ৰায় বিগত 3টা দশক জুবিন দাই সাংস্কৃতিক দিশটোত তেখেতে নেতৃত্ব দি আহিছিল আজি অসমত এনেকুৱা এজন ব্যক্তি নোলাব যিয়ে জুবিন দাক গান শুনা নাই যিয়ে জুবিন দাৰ নাম শুনা নাই আৰু জুবিন দাৰ দৰে এগৰাকী বিৰল প্ৰতিভাৰ ব্যক্তি এগৰাকী তেওঁ নিজেই এটা অনুষ্ঠান আৰু তেনেকুৱা অনুষ্ঠান এতিয়া আজি অসমে হেৰুৱাই আমাৰ জাতিটোৱে কিন্তু বৃহৎ ক্ষতি হৈছে জাতিটোৰ বাবে বৃহৎ ক্ষতি আৰু এনেকুৱা এটা যি ফেষ্টিভেল নৰ্থ ইষ্ট ফেষ্টিভেল কিয় উত্তৰ পূবত পতন হ'ল বা ভাৰতৰ আন ঠাইত কিয় নাপাতি তেওঁ বাহিৰা ৰাজ্যলৈ লৈ গ'ল এই বিষয়বিলাক কিন্তু চিন্তা কৰিব লাগে এগৰাকী ৰোগীয়া ব্যক্তিক কিহৰ কাৰণে তেওঁলোকে তেনেকৈ এৰি দিয়া হ'ল তেনেকুৱা সেই কথাবিলাকো কিন্তু আজি ক্ষেত্ৰত চিন্তা চৰ্চা কৰিব লাগিব আজি বিভিন্ন প্ৰান্তত প্ৰশ্ন উত্থাপন হৈছে আৰু সেই প্ৰশ্নবিলাক আমি উত্থাপন কৰিব বিচাৰিছোঁ যে জুবিন দাৰ দ্বাৰা আমাৰ যি সম্পদ এই সম্পত্তিক লৈ কিয় কোনো চিন্তা চৰ্চা নকৰে বা তেওঁলোকে কিয় সেই সম্পত্তিক এনেকুৱা এটা অৱস্থালৈ পৰিণত হ'ল এই কথাবিলাক কিন্তু চিন্তা চৰ্চা কৰিব লাগিব আৰু পৰৱৰ্তী সময়ত আমাৰ উঠি অহা প্ৰজন্মই যাতে জুবিন দাৰ এই সৃষ্টিৰাজিৰ জৰিয়তে আমি তেখেতক জীয়াই ৰাখিব পাৰোঁ তাৰ বাবে আমি চিন্তা চৰ্চা কৰিছোঁ অসমীয়াৰ হাৰ্টথ্ৰব জনতাৰ প্ৰাণৰ শিল্পীগৰাকীৰ দেহাৱসান আমাৰ কাৰোৰে কাম্য নাছিলে আৰু আমাৰ আটাইকে আচম্বিত কৰি সমগ্ৰ অসমবাসীক কন্দুৱাই তেখেতৰ যি অনুগামী আছিলে এই অনুগামীসকলক কন্দুৱাই আমাক এৰি চিৰদিনৰ কাৰণে এই সংসাৰৰ পৰা ইহলীলা সম্বৰণ কৰিছে আৰু আজিৰ এই দিনটো আমাৰ আটাইৰে কাৰণে অতি দুখৰ দিন আৰু এই দিনটোত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আন্তঃমঙলদৈ ছাত্ৰ সন্থাই মঙলদৈবাসী ৰাইজৰ সহযোগত এই ভেৱাৰঘাট বাছ আস্থানত একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এই অনুষ্ঠানৰ জৰিয়তে আমাৰ প্ৰাণৰ যিগৰাকী শিল্পী জুবিন দা এই জুবিন দাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু আমাৰ ইয়াতে আজি প্ৰায় 1000 গৰাকীমান কণ্ঠশিল্পীয়ে একেলগে জুবিন দাৰ যি মায়াবিনী গীতটো আছে মায়াবিনী গীতটো পৰিৱেশন কৰি তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু জুবিন দাৰ পুনৰ জন্ম যাতে অসমতেই হয় তেখেতৰ আত্মাৰ তেখেতৰ যি সংগীত সাধনা জাতিটোক তেখেতে কি দিয়া নাই জাতিটোক সংগীতেৰে তেখেতে মহিয়ান কৰি থৈ গ'ল তেখেতে জাতিটোৰ কাৰণে ইমান এটা কম সময়ত যিমানখিনি কৰিলে সেয়া সঁচাকৈয়ে বিৰল আৰু জুবিন দাৰ আশীৰ্বাদ যাতে জাতিটোৰ ওপৰত সদায় বৰ্তি থাকে তেখেত অমৰ হৈ ৰওক তেখেতৰ যি সংগীত সাধনা এই সংগীত সাধনাৰ সৈতে আমাৰ অন্তৰত তেখেত সদায়ে থাকিব অসমীয়া ৰাইজৰ অন্তৰত সদায়ে থাকিব আৰু ভাৰত চৰকাৰ অসম চৰকাৰে যাতে তেখেতক ভাৰত ৰত্ন উপাধিৰে যাতে দেশৰ সৰ্বোচ্চ পদমৰ্যাদাৰে তেখেতক সন্মানিত কৰে তাৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ দাবী জনাইছোঁ জুবিন দা অমৰ হওক জয় জুবিন দা যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996